উত্তৰ পূব ভাৰতৰ এখন প্ৰাচীন ঐতিহাসিক বৈষ্ণৱ পীঠ বাসুদেৱ থান নৰুৱা সত্ৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ঐতিহ্যমণ্ডিত বাসুদেৱ থান। এই থানৰ মহাত্ম্য অপাৰ, সেয়ে নিতৌ অসংখ্য ভক্তৰ সমাগম হয় এই থানত। বাসুদেৱ থানত আছে কলীয়া শিৰত কটা ভগৱান বিষ্ণুৰ এক বৃহৎ মূৰ্তি। এই বাসুদেৱ থানত থকা বিষ্ণুৰ এই মূৰ্তিৰ মহিমা অপাৰ। প্ৰায় 4 ফুট উচ্চতাৰ এই মূৰ্তিত খোদিত শিল্পকাৰ্যও অতি আকৰ্ষণীয়। এই মূৰ্তিৰ লগত জড়িত হৈ আছে বহু লোককথা আৰু ইতিহাসৰ কাহিনীৰে সমৃদ্ধ এই থান। ৰুক্মিণী আৰু শ্ৰীকৃষ্ণৰ প্ৰেম কাহিনীৰ লগত জড়িত হৈ আছে এই থানৰ ইতিহাস। জনবিশ্বাস অনুসৰি বাসুদেৱ স্থানত স্থাপিত বাসুদেৱ কৃষ্ণৰ মূৰ্তি নিৰ্মাণ হৈছিল দ্বাপৰ যুগতে। কোৱা যায় যে বিদৰ্ভৰ ৰাজ্যৰ ৰজা ভীষ্মকৰ জীয়াৰী ৰুক্মিণীয়ে মনে প্ৰাণেৰে ভগৱান শ্ৰীকৃষ্ণক স্বামী হিচাপে লাভ কৰিবলৈ মনোবাঞ্ছা কৰিছিল। সেই মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে ৰুক্মিণীয়ে কৃষ্ণৰ এক মূৰ্তি নিৰ্মাণ কৰাই নিতৌ গভীৰ আস্থাৰে পূজা অৰ্চনা কৰিছিল। কিন্তু ৰুক্মিণীৰ ভাতৃ ৰুক্মবীৰৰ ইচ্ছা আছিল যে ৰুক্মিণী বিবাহপাশত আবদ্ধ হওক তেওঁৰ মিত্ৰ মহাপৰাক্ৰমী শিশুপালৰ লগত। যথা সময়ত ৰুক্মিণীৰ স্বয়ম্বৰ অনুষ্ঠিত হয়। স্বয়ম্বৰত জৰাসন্ধ শিশুপালকে ধৰি অসংখ্য বীৰ ৰজা উপস্থিত আছিল। কিন্তু কৃষ্ণৰ প্ৰতি ৰুক্মিণীৰ প্ৰবল ভক্তি আৰু প্ৰেম দেখি কৃষ্ণই ৰুক্মিণীক পলুৱাই নি বিবাহপাশত আবদ্ধ হয়। কিন্তু ৰুক্মিণী আৰু কৃষ্ণৰ প্ৰেম পূৰ্ণতাৰ সাক্ষী হিচাপে ভগৱান বিষ্ণুৰ এই মূৰ্তি ভীষ্মক ৰাজ্যতে ৰৈ যায়। ঠাকুৰচৰিত নামৰ সাঁচিপতীয়া পুথিত পোৱা যায় যে আহোম ৰজা জয়ধ্য সিংহই বিদৰ্ভত থকা সেই মহিমামণ্ডিত মূৰ্তিৰ কথা জানিব পাৰি সেই মূৰ্তি বিদৰ্ভৰ পৰা আনি তেওঁ আহোম ৰাজ্যত স্থাপন কৰে। ঠাকুৰচৰিত মতে জয়ধ্য সিংহই সপোনত বাসুদেৱৰ মূৰ্তি দেখা পালে। সপোনত বাসুদেৱে তেওঁক দেখা দি ক'লে যে কুণ্ডিলৰ অৰ্থাৎ বিদৰ্ভৰ পৰা সেই কলীয়া শিলাশিলত খোদিত বিষ্ণুৰ মূৰ্তি আনি ৰাজ্য স্থাপন কৰিলে ৰাইজৰ সৰ্বমংগল হ'ব। এনে বিচিত্ৰ সপোন দেখি জয়ধ্য সিংহই শংকৰদেৱৰ নাতি দামোদৰদেৱক কটকী মাতি পঠালে আৰু সেই মূৰ্তিভাগ আনি দামোদৰদেৱক চমজাই দিয়ে। জয়ধ্য সিংহৰ ৰাজত্ব কালতে দামোদৰদেৱে সোৱণশিৰি নদীৰ পাৰত এই বৃক্ষ স্থাপন কৰি সত্ৰৰ প্ৰতিষ্ঠা কৰে। কিন্তু সত্ৰখন নদী খহনীয়াৰ সন্মুখীন হোৱাৰ বাবে দামোদৰদেৱৰ নাতি ৰমাকান্ত দেৱে এই সত্ৰ বৰ্তমানৰ স্থানলৈ ৰূপান্তৰিত কৰে। নাম ৰাখে নৰুৱা সত্ৰ। সাতসৰী অসম বুৰঞ্জীত উল্লেখ থকা মতে মানৰ আক্ৰমণত সত্ৰ উজাৰ হোৱাৰ পাছত নৰুৱাৰে অচ্যুত চন্দ্ৰ গোস্বামী দেৱে 1862 চনত এই থানখন পুনৰ স্থাপন কৰে। শংকৰী পৰম্পৰা অনুসৰি এই সত্ৰত পুৱা গধূলি নিতৌ নাম প্ৰসংগ হয়। মনৰ আশা পূৰ্ণ কৰে বাসুদেৱে, বিশ্বাসে মিলাই হৰে। বাসুদেৱৰ কৃপাতে মনৰ আশা পূৰণ হয়। প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়েই। অসমৰ বিভিন্ন ঠাইৰ অসংখ্য ভক্তগণৰ সমাগম ইয়াত দেখিবলৈ পোৱা যায়। শ্ৰী শ্ৰী বাসুদেৱ স্থানে শংকৰী কলা সংস্কৃতি প্ৰচাৰ আৰু সংৰক্ষণতো ভূমিকা গ্ৰহণ কৰি আহিছে। এই বৈষ্ণৱ পীঠত প্ৰতি বছৰে অতি আধ্যাত্মিকতাৰে উদযাপন কৰা হয় পালনাম দৌল উৎসৱ। গুৰুজনৰ অমূল্য সৃষ্টি পালনামৰ নিৰন্তৰ অনুষ্ঠিতকৰণেৰে এই সত্ৰই ধৰ্মপ্ৰাণ ৰাইজৰ মাজত গুৰুজনৰ সৃষ্টি প্ৰচাৰ প্ৰসাৰৰ বাবে অহোপৰা সাৰ্থ কৰি আহিছে। যোৱা বছৰ আমিও সপৰিয়ালে গৈ মহামণ্ডিত থান দৰ্শন কৰি এখনি শৰাই আৰু নৈবেদ্য আগবঢ়াই কৃতাৰ্থ হৈছিলোঁ। ধন্যবাদ।